নমস্কাৰ। বহু ৰাজনৈতিক অভিনয় দেখিলো, বহুত ৰাজনৈতিক নাটক দেখিলো। ভূপেন বৰা ডাঙৰীয়াৰ শেহতীয়া যি অভিনয় দেখিলো, ই অত্যন্ত দুৰ্ভাগ্যজনক আমাৰ কাৰণে নহয়। এই লাখ লাখ কৰ্মীয়ে এনেকুৱা অভিনয় কৰা মানুহবিলাকক যেতিয়া সমৰ্থন কৰি আগত গৈ থাকে, তাৰ পিছত যেতিয়া এনেকে চৌঠিঙীয়া কৰিবৰ কাৰণে বহু নাটক আৰু অভিনয় কৰি পেলাই থাকে, তেতিয়া কিমান মানুহক এওঁলোকে বিপদত পেলাই নিজৰ স্বাৰ্থত ৰাজনীতি কৰি থাকে, এইটো কথা অলপ চিন্তা কৰাৰ সময় সমাগত। আজি মই দেখিলো ভূপেন বৰা ডাঙৰীয়া ঘৰত ৰাতিপুৱাৰ পৰা যেন ঘৰত দৰাহে আহিব, একেবাৰে আপোনাৰ ফুলৰ টাব চাপ সজাই এনেকুৱা এটা পৰিৱেশ কৰিলে। আৰু এইমাত্ৰ মই যেতিয়া অলপ আগত গধূলা 8টামান বজাত যেতিয়া মই বেলতলাৰ পৰা আহি থাকিলো, মুখ্যমন্ত্ৰীৰ অভিনয়টো দেখিলো। একদম গাড়ীৰ ওপৰত দেখি একদম ভেটাপাৰাত মানুহক ঘোঁৰা মৰা টাটা বাই বাই দি যেন একেবাৰে ৰাস অভিষেক যেন জয় কৰি গৈছে। কাৰণটো আপোনালোকে বুজি পাওক। এই গোটেই দীৰ্ঘ পৰিকল্পনাত কংগ্ৰেছক নিঃশেষ কৰিবৰ কাৰণে ইনভেষ্টমেন্টৰ যিটো আজি ৰিটাৰ্ণটো তেওঁ লৈ ঘৰলৈ অত্যুৎসাহেৰে গুচি গৈছে। ভূপেন বৰা ডাঙৰীয়া, আপোনাক সন্মান সহকাৰে কালি আমি সকলো গৈছিলো। মই এইটো দলৰ কাকো সোধা নাই, মই নিজাববীয়াকে কৈছো। মই যেতিয়া লোকসভা নিৰ্বাচন খেলিছিলো তেতিয়াৰ পৰা আপোনাক অতি ওচৰৰ পৰা চাইছিলো, তেতিয়াৰ পৰাই দেখিছিলো যে আপোনাৰ ওপৰত হিমন্ত বিশ্ব শৰ্মাৰ বহুত ইনভেষ্টমেন্ট আছে, নাটক বহুত হল। আমি সিদিনাখন গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত যেতিয়া যাত্ৰা কৰিছিলো, 13টা চিট গাড়ীত আছে বুলি কোৱা মানুহজন আপুনি। আৰু তাৰ ভিতৰত যে তাণ্ডৱ নৃত্য কৰি আপুনি যে কাজিয়া কৰিছিলে, আখৰে আখৰে কোৱা মানুহজনো আপুনি। গতিকে মই আজি বিনা দ্বিধাই এটা কথা কৈছো যে মোৰ কোনো আক্ষেপ নাই। ভূপেন বৰা ডাঙৰীয়াক সৌজন্যতাৰ খাতিৰত আমি মনাবলৈও গৈছিলো, কিন্তু ভূপেন বৰা ডাঙৰীয়াই যিটো ৰাম ঠগন, আপুনি যিবিলাক কথা কৈছে যে মই এইটো সেইটো, অকল নিজৰ সুবিধাৰ কাৰণে আপোনালোকে ৰাজনীতি কৰিছে। মই 17 বছৰ বিজেপি কৰিছো। 12 চনত আনুষ্ঠানিকভাৱে মই পৰ্টফলিঅ'ৰ পৰা ৰিজাইন দিছো। তাৰ পিছত মই কা আন্দোলনৰ সময়ত এই সুদীৰ্ঘ সময়খিনিত 16 চনতো মই যথেষ্ট ঘনিষ্ঠতাৰে কাম কৰাৰ পিছত, তাৰ পিছত মই নিৰাপদ দূৰত্বত থাকি আপোনালোকে জানে যে 21 চনত মই কংগ্ৰেছলৈ আহিছো। দীৰ্ঘ এটা সময় এটা দলত থাকি আন এটা দলত আহিবৰ কাৰণে দীৰ্ঘ সময় মানসিক স্থিতি গোটেইবিলাক লাগিছিলে। যোৱা পৰহিলৈকে যাত্ৰাত থাকি একে ৰাতিতে আপুনি নাটকখন কৰি আজি আপুনি দৰা আদৰা দি ডাঙৰীয়া অহা দি আপোনাৰ ঘৰত ধূপ ধূনা দি পেলাই আপোনাৰ পত্নীৰ আজি মুখত এনেকুৱা দেখিলো যে ইমান লাখ বিলাসত ভিতৰে ভিতৰে চুপে চুপে থাকাতকে আজি অন্তত খুল্লা আমি ধুনীয়াকে এটা ধুনীয়া লাইফ আমি চলাব পাৰিম। তেওঁলোকৰ ফূৰ্তিত এনেকুৱা হৈছে যেন ঘৰলৈ জোঁৱাইহে আহিছে। এইবিলাক কথাত আপুনি যদি কংগ্ৰেছ ডুবাম বুলি ভাবিছে, কংগ্ৰেছটোৰ যদি কথা আপোনালোকে কৈ পেলাই যদি ভাবিছে মূৰ পুলুকা মাৰিব পাৰিব, আপোনাক আমি নিৰীক্ষণ 1 বছৰৰ পৰা মই লোকসভা নিৰ্বাচনৰ সময়ৰ পৰা চাই আছিলো। হাই পেকেজত আপোনালোকে কাম কৰি আছে, কৰক। আপুনি কি কবলগীয়া আছে কৰক। আপোনাক সিদিনাখন দুজন নিলজ্জ মানুহ অসমৰ মানুহে চাওক, সিদিনাখন গাড়ীত আমি যেতিয়া কথোপকথনত তেখেতে কৈছিলে যে মোক আপোনালোকে পাছফালৰ পৰা সদায় বাহ দি থাকে, আৰু মুখ্যমন্ত্ৰীয়ে কি কৈছিলে, ইছৰাম কব নোৱাৰি, ইমান নিলজ্জ এনেকুৱা কথা। CID এনকুৱাৰী দিলে, CID SP মোৰ ঘৰত আহিছে ইন্টাৰগেশ্যনৰ কাৰণে, আপোনাৰ ঘৰত গৈছে, দেৱব্ৰত শইকীয়া তাত গৈছে, আৰু সেইজন নিলজ্জ মুখ্যমন্ত্ৰীৰ ওচৰত আপুনি শৰণাপন্ন হৈ আপুনি আজি তাৰিখত আপোনাক চৰিত্ৰহীন সজাই অসমৰ মহিলাক অশালীন, মই নাই কৰা আপোনাক অশালীন ব্যৱহাৰ কৰিছে বুলি মই কোৱা নাই, আপুনি এজন চৰিত্ৰহীন মানুহ বুলি মই নাই কোৱা, মুখ্যমন্ত্ৰীয়ে কৈছে। আৰু আজি সেই চৰিত্ৰহীন মানুহজনে, যিজনে আপোনাক চৰিত্ৰহীন বুলি কৈছে, দুপে দীপে আপোনাৰ পৰিয়ালে স্বাগতম জনাইছে, কয় পইচা আমাৰ কম। কিন্তু মোক যদি কোনোবাই চৰিত্ৰহীন বুলি কয়, মোৰ হাজবেণ্ডে কিন্তু ইয়াত যদি সোমাই কোনোবা তাক পিঠি ফালি ঘৰৰ পৰা পঠাই দিলে। ডিফাৰেন্সটো আপোনাৰ আৰু আমাৰ মাজত সিমানটোৱে যে আপোনাৰ আত্মস্বাভিমান নাই, স্বাভিমান নাই, নৈতিকতাৰ প্ৰতি আপোনালোকৰ কোনো দৰদ নাই। দুখ পাইছো আপোনাক, দুখ নাই পোৱা, লাজ পাইছো যে ইমান দিন আপোনাৰ নেতৃত্বত কংগ্ৰেছ দলটোত আমি কাম কৰি আছিলো। বেয়া পাওক, মোৰ কবলগীয়া নাই, এইটো মই ব্যক্তিগতভাৱে কৈছো যে আপোনাক চৰিত্ৰহীন বুলি কোৱা মানুহজনে কোৱাজনো কেনেকুৱা মানুহ, আৰু আপুনি যোৱাজনো আপোচকাৰীজন কেনেকুৱা। আপুনি নাটক কাইলৈ পৰা নকৰিব। আপুনি কোনে আপোনাক কিমান চেবটেজ কৰিছে নকৰিব। প্ৰত্যেকটো ৰাজনৈতিক দলত হিউমিলিয়েশ্যন থাকে, প্ৰত্যেকটো ৰাজনৈতিক দলত মানুহৰ পিছত মানুহ লাগি থাকে। আজি আমিও বহুত প্ৰত্যাহ্বান লৈ আছো। মই 100% আমি ইমানটো কথা কব পাৰো যে দলৰ যেতিয়া বেয়া দিন থাকে, মই যেতিয়া বিজেপিত আছিলো, বেয়া দিনত মই তাত বেয়া পাই থাকোতেও মই কেতিয়াও কোৱা নাছিলো দলটোৰ ক্ষতি হব বুলি। চৰকাৰ যেতিয়া আহিছে তেতিয়া হাত চাত ধুই ওলাই গুচি আহিছো। আজি কংগ্ৰেছত আছো, মই কংগ্ৰেছত আজি চৰকাৰ নথকা অৱস্থাত অত্যন্ত যদি চেপাটো থাকো,
তেতিয়াও কংগ্ৰেছৰ ক্ষতি নকৰো, এইটো মোৰ নৈতিক দায়িত্বৰ ভিতৰত পৰে। কাইলৈ যদি কংগ্ৰেছে চৰকাৰ কৰে, চৰকাৰ কৰি যদি কংগ্ৰেছৰ মানুহবিলাক অহংকাৰী হয়, হয়তো কংগ্ৰেছত নাথাকিবও পাৰো, কাৰণ আমি ক্ষমতাৰ কাৰণে কেৱল ৰাজনীতি কৰা নাই। ভূপেন বৰা ডাঙৰীয়া, নাটক বহুত হল, অভিনয় বহুত হল, বন্ধুত্ব দিনত কংগ্ৰেছত গালি পাৰে আৰু কেইটামান ধুৰন্ধৰ আছে। গালি পাৰে, আপুনি এদিন মোক নিজেই কৈছিলে যে দলটো যদি ভাঙি থাকি গালি পাৰি যদি থাকে হিমন্তই বেয়া নাপায়, মোৰ লগত বন্ধু। আপুনিও খোলক কিমান কথা, আমিও খুলিম আপোনাৰ কথা। লাজ পাইছো আপোনাক পুৰহি চৰিত্ৰহীন বুলি কৈ আপুনি কোৱা সেই তেনেকুৱা কথা একে মুখ্যমন্ত্ৰীয়ে কোৱাৰ পিছত আমি CIDত আপোনাৰ নিচিনা এই তেনেকুৱা উদ্ভট কথা কোৱাৰ কাৰণে আমাৰ ঘৰত CIDয়ে ইন্টাৰোগেশ্যন কৰিবলগীয়া হৈছে, আৰু আজি নিলজ্জভাৱে আপুনি ভৰি ধুৱাই পেলাই তেওঁ তাত নি আপোনাৰ ঘৰত আৰতি উৰাইছে। যাওক, অকলে যাওক, তৃণমূলৰ কৰ্মীক লগত নি তাত বাৰান্দাৰ চুকত বহিবলৈ নাযাব। আৰু ভৱেশ কলিতাই আজি কি কথা কৈছে মনত ৰাখিব, যে আপুনি যাওঁতে সেই এজন ধুৰন্ধৰে আন এজন ধুৰন্ধৰকে স্বাগতম জনাইছে। বিজেপিৰ কোনেও কিন্তু আপোনাক স্বাগতম নজনায়, কাৰণ বিজেপিৰ সকলোকে 4 দিন আগত মুখ্যমন্ত্ৰী আপোনাক চৰিত্ৰহীন বুলি কৈ দিছে। এই কথাবিলাক মনত ৰাখিব। ধন্যবাদ।